Welcome, my friends. Let's learn YouTube channel to লৈ সকলোকে স্বাগতম জনাইছো। অন্যতম এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। মাটি নামজাৰি। ম্যাক্সিমামৰ বা অসমৰ বহুত সংখ্যক গ্ৰাম্য জীৱনেই হওক নগৰীয়া জীৱনৰ লোকেই হওক তেওঁলোকৰ সকলোৰে সমস্যা হৈছে নামজাৰি কেনেকৈ কৰে। তাৰ আগতে আপুনি জানিব লাগিব জমাবন্দী কি। আচলতে জমাবন্দী বা চিটা বহী হৈছে এনে এখন বহী বা এনে এখন মানে কি বুলি ক'ম পেজ য'ত আপোনাৰ নাম তাত উল্লেখিত থাকিলেহে আপুনি সেই মাটিডোখৰৰ অধিকাৰী। মানে জমাবন্দীত নাম আপোনাৰ থাকিব লাগিব। আপুনি খাজনা দিলেই উত্তৰাধিকাৰী নহয় বা সেই মাটিডোখৰৰ অধিকাৰী নহয়। জমাবন্দীখনত আপোনাৰ নাম থাকিব লাগিব। আৰু জমাবন্দীৰ অন্য এটা কপি হৈছে চিঠা বহী, সেইখন থাকে মণ্ডলৰ ওচৰত। গম পালে? মানে আল্টিমেট এটাই মিনছ জমাবন্দীত আপোনাৰ নাম থাকিলে আপুনি মাটিডোখৰৰ অধিকাৰ। চিম্পল ফাণ্ডা। এতিয়া আহোঁ জমাবন্দীত নামনো কেনেকৈ ভৰায় আৰু জমাবন্দীত নাম ভৰোৱাটোকে কোৱা হয় নামজাৰি। নামজাৰি দুই প্ৰকাৰৰ থাকে। এক প্ৰকাৰ হৈছে আপুনি বিক্ৰীৰ জৰিয়তে মানে এডোখৰ মাটি কিনাৰ জৰিয়তে নামজাৰি কৰিব পাৰে, সেইটো এটা বেলেগ প্ৰক্ৰিয়া, সেইটো নেক্সট ভিডিঅ'ত লৈ আহিম। এতিয়া আমি আজি আহিছোঁ উত্তৰাধিকাৰ সূত্ৰে নামজাৰি। মানে ধৰি ল'লোঁ আপোনাৰ দেউতা আছিল সেই মাটিডোখৰৰ অধিকাৰী, জমাবন্দী তেখেতৰ নাম আছিল, দেউতা ঢুকাল। এতিয়া দেউতাৰ পৰা আপোনালৈ কেনেকৈ আনিব সেই নামজাৰি প্ৰক্ৰিয়াৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। কেনেকৈ কৰিব একদম চিম্পুলকৈ দেখুৱাম। তাৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব সেইখিনি আপোনালোকক ক'ম। চাই থাকক ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰি লাইক দিবলৈ নাপাহৰিব। এতিয়া আহক ভিডিঅ'টোৰ মূল পৰ্বলৈ। নামজাৰি আপুনি কেনেকৈ কৰিব, নামজাৰি কৰিবলৈ কি কি ডকুমেণ্টছ লাগিব। যদি আপোনাৰ দেউতা ঢুকাইছে, বহুত দিনৰ আগতে ঢুকালে, দেউতা বা ককা যোনজনেই হওক, যাৰ নামত আছিল তেখেত ঢুকাল, তেখেতৰ ঢুকুৱাৰ যদি ডেথ চাৰ্টিফিকেট আছে তেতিয়াহ'লে সেইটো ওৱান অফ দ্য ডকুমেণ্টছ, মানে ডেথ চাৰ্টিফিকেট। আৰু ডেথ চাৰ্টিফিকেট নাথাকিলে কি কৰিব লাগিব মই কৈ আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু নেক্সট ডকুমেণ্টটো কি লাগিব, উত্তৰাধিকাৰী চাৰ্টিফিকেট, কিন চাৰ্টিফিকেট বুলিও কওঁ, লিগেল হেয়াৰ বুলিও কওঁ বহুতে। যিয়ে নহওক মানে সেই মানুহজনৰ উত্তৰাধিকাৰী আপুনি যে হয় সেইখন চাৰ্টিফিকেট লাগিব। এতিয়া ধৰি ল'লোঁ আপোনাৰ ডেথ চাৰ্টিফিকেট নাই, উত্তৰাধিকাৰী চাৰ্টিফিকেটো নাই, কি কৰিব, কেনেকৈ নামজাৰি কৰিব, কেনেকৈ ছাকচেছ হ'ব। আৰু তাৰ আগতে কৈ লওঁ নামজাৰিটো হৈছে সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া। কেনেকৈ নামজাৰি কৰিব চাওঁ আহক এবাৰ। আপুনি গুগল ক্ৰমত গৈ সেৱা সেতু ৱেবছাইটটো টাইপ কৰিলে, সেৱা সেতুত গৈ আপুনি লগ ইন কৰিব লাগিব। লগ ইন ইউজাৰ আই ডি পাছৱৰ্ড মাৰি দিলে তাৰপাছত আপুনি লগ ইন হ'ল আপোনাৰ নিজৰ যিটো একাউণ্ট, তাত আপুনি চাৰ্চ কৰিব লাগিব মিউটেশ্যন বাই ইনহেৰিটেঞ্চ। মিউটেশ্যন মিনছ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি। এপ্লাই অপশ্যনটোত ক্লিক কৰিব। এপ্লাইত গৈ পেলাই পুনৰ আকৌ এপ্লাই অপশ্যন আহিব, সেইটো ক্লিক কৰিব। তাৰ পাছত এটা আধাৰ ভেলিডেশ্যন পেজ আহিব। তাত আপোনাৰ আধাৰ নম্বৰটো ভৰাই দি ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপুনি তাত ভৰাই দিব লাগিব। OTPটো পুট কৰিব লাগিব। OTPটো পুট কৰি আপুনি ছাবমিট কৰিলে তাত এটা চেল্ফ ডিক্লেৰেশ্যন পেজ আহিব। সেইখিনি য়েছ ন' কৰি দিব। তাৰ লগতে জনাই থওঁ আধাৰ যদি নাথাকে আপুনি পান কাৰ্ড দিও কৰিব পাৰিব। এই পেজটো ছাবমিট কৰিলে আপোনাৰ যিটো মেইন পেজ আহিব সেইটো হৈছে বসুন্ধৰাৰ প্ৰথম পেজ। তাত আপুনি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত চাৰ্কল ছিলেক্ট কৰিব। তাৰপিছত ৰুৰেল নে আৰবান সেইটো ছিলেক্ট কৰিব। তাৰ তলত ভিলেজৰ নামখিনি ওলাই যাব আৰু আপুনি সেই ভিলেজৰ নাম চুজ কৰি পেলাই তলত আপুনি চুজ কৰিব লাগিব ডাক নম্বৰ। ডাক নম্বৰটো চুজ কৰি পেলাই দখল সূত্ৰে নে ৱাৰিছ সূত্ৰে নে উত্তৰাধিকাৰী সূত্ৰে সেইটো ছিলেক্ট কৰি 2 নম্বৰ পেজলৈ যাব। প্ৰচিড কৰি দিলে 2 নম্বৰ পেজ আহি পৰিব। তাত পাটাদাৰৰ নাম ছিলেক্ট কৰি তলত যিখিনি আহিব সেইখিনিত লিখা থাকিব আপুনি আপোনাৰ নামটো ভৰাব খুজিছে নেকি বা অন্তৰ্ভুক্ত হৈ আছে নেকি। ন' দিব লাগিব। ন' দিলে এড হৈ যাব, এড বুলি ওলাব দেখিছেনে। সেই এড অপশ্যনটো টিপি পেলাই আপোনালোকৰ নামসমূহ ভৰাব লাগিব। সেই যে এড কৰিব, এড কৰাৰ পাছৰ যিটো পৰ্যায়, সেই পাছৰ পেজটোত আপোনাৰ ডকুমেণ্টখিনি দিবলৈ আহিব। সেই ডকুমেণ্টখিনি আপুনি PDF কৰিয়ে দিয়ক, JPG কৰি দিয়ক। আপুনি 500ৰ তলত বনাই পেলাই আপুনি ছাবমিট কৰিব। আৰু তাৰ পাছত এটা পইচা কাটিব। যদি আপুনি নিজাকৈ কৰে তেতিয়াহ'লে 10 টকা কাটিব, আৰু যদি আপুনি CSC পইণ্টত কৰে তেতিয়াহ'লে 40 ৰুপিজ কাটিব আৰু এক্সট্ৰা চাৰ্জ থাকিব। সেইখিনিয়ে নামজাৰিৰ প্ৰক্ৰিয়া। আৰু নামজাৰি আপুনি এপ্লাই কৰাৰ 60 দিনৰ ভিতৰত আপোনাৰ জমাবন্দীৰ নাম উঠি আহিব আৰু আপোনাৰ নামজাৰি প্ৰক্ৰিয়া সমাপ্ত হ'ব। গম পালেনে? কমপ্লিট হ'ব।
আৰু সমগ্ৰ প্ৰক্ৰিয়াটো যদি কমপ্লিট হয় তেতিয়াহ'লে আপুনি সেই মাটিডোখৰৰ অধিকাৰী হ'ব, উত্তৰাধিকাৰী সূত্ৰে। যদি ভিডিঅ'টো ভাল পালে ক'ব, আৰু যদি ভিডিঅ'টোত আৰু বিস্তৃতভাৱে চাব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণ বিস্তৃতভাৱে দেখুৱাম, আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব। যিমানে ভিডিঅ'ত ভিউজ আহিব সিমানে মই আপোনাক ডিটেইলছত দেখুৱাম, আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিম আপোনাৰ সুবিধাৰ অৰ্থে। আৰু চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।